ভগৱানৰ যিকোনো নিয়ম কানুন মই শিকি আছোঁ, তোমালোকে শিকা মোৰ পৰা। ভকতৰ পৰা ময়ো শিকি আছোঁ কেনেকৈ পূজা কৰিলে মানুহে আশীৰ্বাদ পায়। যেতিয়া তুমি ঘৰৰ নিবতখন বা শৰাইখন দিবা, ভগৱানক দিওঁতে আগুৱাই দিবা। যেতিয়া তুমি মানুহক দিবা তেতিয়া পিছুৱাই আনিলে মানুহে খাব যোগ্য হ'ব। ভগৱানৰ লগত মানুহৰ সমান কেতিয়াও নহয়। সেইকাৰণে ভগৱানক দিওঁতে আগুৱাই দিবা। ভগৱানক দিয়াৰ পিছত চাকি নুমোৱাৰ পিছত পিছুৱাই আনিবা, তাৰপিছত খাবা। সকলোৱে যিসকলে নাজানে সেইসকলে শিকি লোৱা। আৰু সেৱা কৰোঁতে হাতযোৰ কৰি বুঢ়া আঙুলি দেখা সেৱা নকৰিবা। সেৱা কৰোঁতে সদায় বুঢ়া আঙুলিটো কেৰা আঙুলিটোৰ লগত লগাই দি দুয়োখন হাতে ভগৱানক ভিক্ষা মাগি সেৱা খুজিব। সকলো বোৱাৰীয়ে নিজৰ গিৰিয়েকৰ কাৰণে কিন্তু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে। খোৱা বোৱাটো সকলোৱে থাকে, নিমখ ভাতেৰে খায়। নিজৰ গিৰিয়েকটো এজনী বোৱাৰ কাৰণে বুঢ়ালৈকে অতি প্ৰয়োজন। পূজা কৰোঁতে বোলে এটা প্ৰাৰ্থনা গাব লাগে। দিয়া থোৱা অপৰাধ থাকে, সেইকাৰণে প্ৰাৰ্থনাটো গাব লাগে। সৰু সুৰাকৈ বা মই গাই দিছোঁ, যি ভাষাৰ যি ট্ৰেঞ্চলেশ্যন কৰি ল'বা। মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ সেমি উপহৰি লৈও দাস কৰি পঢ়িলোঁ হেৰা শৰণ